অলপ আগতে শাহুমাই মোক ফোন কৰি ক'লে যে মুকুল কাইলৈ তোমাৰ ওচৰলৈ যাব। সি চহৰত এটা চাকৰি পাইছে। শাহুৰ এই কথা শুনি মই অলপ চিন্তিত হৈ পৰিলোঁ। কাৰণ মই এই সৰু ফ্লেটটোত অকলে আছিলোঁ। মোৰ স্বামীয়ে মোক বিয়া হোৱাৰ পিছতে তেওঁৰ লগত চহৰলৈ লৈ আহিল। কিন্তু তাৰ পিছত তেওঁৰ কোম্পানীয়ে তেওঁক আন এখন দেশলৈ পঠিয়াই দিলে। মই গাঁৱত থকা শহুৰশাৰ ঘৰলৈ যাব বিচাৰিছিলোঁ। কিন্তু তেওঁ ক'লে যে নাই, তুমি মোৰ এই ফ্লেটটোতে থাকা। যোৱা 3 মাহ ধৰি মই এই ফ্লেটটোত অকলে আছোঁ। এতিয়া মই ওচৰ চুবুৰীয়া মানুহবোৰৰ লগত যথেষ্ট পৰিচিত হৈ পৰিছিলোঁ। মোৰ মনটোও বহিছিল। কিন্তু মই মোৰ দেৱৰৰ আগমনৰ কথা শুনি চিন্তিত হৈ পৰিছিলোঁ। যদি মোৰ স্বামী ইয়াত থাকিলেহেঁতেন মই চিন্তা নকৰিলোহেঁতেন। কিন্তু দেৱৰ মোৰ লগত অকলে ইয়াত থকাটো মই ঠিক হ'ব বুলি ভবা নাছিলোঁ। ইফালে শাহুৰ কথাও মানা কৰিব নোৱাৰিলোঁ। ৰাতি যেতিয়া মোৰ স্বামী দীপকে ফোন কৰিলে তেতিয়া মই শাহুমায়ে কোৱা সকলো কথা তেওঁক ক'লোঁ। কিন্তু তেওঁ ক'লে যে এইটো ভাল কথাহে, ভাইটি থাকিলে তোমাৰ প্ৰতি থকা মোৰ চিন্তা কমি থাকিব। মই ক'লোঁ, দীপক, কিন্তু মই কেনেকৈ অকলে তাৰ লগত এখন ঘৰতে থাকিব পাৰিম? মোৰ এই কথা শুনি দীপকৰ খং উঠিল আৰু ক'লে, কি ক'ব বিচাৰিছা তুমি? সি মোৰ ভাইটি হয়, তাৰ পৰা তোমাৰ কি বিপদ হ'ব পাৰে? দীপকে ইমান খঙাল মাতেৰে মোক বকিবলৈ ধৰিলে যে মই আৰু একো ক'ব নোৱাৰিলোঁ। ফোনটো কাটি মই শুই পৰিলোঁ। কিন্তু মোৰ টোপনি নাহিল। মোৰ বহুত খং উঠিছিল। মুকুল মোৰ লগত ইয়াতে থকা কথাটো মই অলপো সহ্য কৰিব পৰা নাছিলোঁ। মোৰ মন গৈছিল যে মই এতিয়াই শাহুমাক ফোন কৰি স্পষ্টকৈ মুকুলক ইয়ালৈ আহিবলৈ মানা কৰিম। চহৰত হোটেল আছে, সি যিকোনো হোটেলতে থাকিব পাৰে। কিন্তু মই এই কথাটো শাহুমাক ক'ব পৰা নাছিলোঁ। মোৰ লালন পালন এনেকুৱা নাছিল যে মই বয়োজ্যেষ্ঠসকলৰ লগত ইমান অভদ্ৰভাৱে কথা পাতিম। কিন্তু ভিতৰি ভিতৰি মোৰ বৰ খং উঠিছিল। দীপক বহুত শান্ত স্বভাৱৰ আছিল। কিন্তু মুকুল সিমানে ছোৱালীবোৰৰ লগত আনন্দৰে কথা পতা, সিহঁতৰ চাৰিওফালে ঘূৰি ফুৰা আৰু বহুত হাঁহি ধেমালি কৰাটো তাৰ অভ্যাস আছিল। গাঁৱৰ ছোৱালীবোৰৰ পৰা তাৰ বিষয়ে শুনা কথাবোৰ গম পাই তাক মোৰ চাবলৈও মন যোৱা নাছিল। দীপক আৰু মোৰ বিয়া হোৱা 4 মাহ হৈছিল। বিয়াৰ প্ৰথম নিশা দীপকে মোক স্পৰ্শ কৰা নাছিল। সি কৈছিল যে আমাৰ বিয়াখন সৰুৰে পৰাই ঠিক হৈ আছিল। কিন্তু আমি ইজনে সিজনক এতিয়াও ভালদৰে বুজিব বাকী আছে। মই বিচাৰোঁ আমি প্ৰথমে ইজনে সিজনক ভালদৰে জানি বুজি লওঁ। তাৰ পিছতহে আমি স্বামী স্ত্ৰীৰ সম্পৰ্ক আৰম্ভ কৰিম। মই বহুত আচৰিত হৈছিলোঁ। কিন্তু তথাপিও মই দীপকৰ কথাত মান্তি হ'লোঁ। বিয়াৰ মাত্ৰ 15 দিনৰ পিছত দীপকে মোক চহৰলৈ লৈ আহিছিল আৰু এতিয়ালৈকে আমাৰ মাজত কোনো স্বামী স্ত্ৰীৰ সম্পৰ্ক নাছিল। আমি চহৰত থকা মাত্ৰ 15 দিন পাৰ হৈছিলহে। তেনেতে কোম্পানীৰ বিশেষ কামত দীপক বিদেশলৈ যাব লগা হ'ল আৰু এতিয়া দীপক 3 মাহ ধৰি বিদেশতে আছে। মই কোম্পানীৰ ফ্লেটটোত অকলে আছিলোঁ আৰু আজিৰ এই খবৰটোৱে মোক ভিতৰি অস্থিৰ কৰি তুলিছে। মোৰ দেৱৰ মোৰ ৰুমলৈ অহা, তাৰ পিছত তাৰ লগত একেটা ৰুমতে থকা। চাকৰি পোৱাৰ অৰ্থ এইটোৱে আছিল যে সি হয়তো ইয়াত বহু মাহ ধৰি থাকিব। ইফালে দীপক 6 মাহ নোহোৱালৈকে উভতি অহা সম্ভৱ নাছিল। এইবোৰ কথা ভাবিয়েই মই চিন্তিত হৈ পৰিছিলোঁ। পিছদিনা মই মোৰ দেৱৰৰ পচন্দৰ খাদ্য ৰান্ধিলোঁ। কাৰণ শাহুৱে মোক বিশেষভাৱে কৈছিল যে মুকুলে পনীৰ খাই বহুত ভাল পায়। গতিকে তুমি তাৰ পচন্দ মতে ৰন্ধা বঢ়া কৰিবা। সন্ধিয়া 7 বজাত দুৱাৰৰ কলিং বেলটো বাজি উঠিল। মই গম পালোঁ যে সি নিশ্চয় মুকুলেই হ'ব। মই দুৱাৰখন খুলিলোঁ আৰু সি হাঁহি হাঁহি মোৰ ফালে চাই আছিল। তাৰ পিছত সি অলপো সংকোচ নকৰাকৈ বেগটো লৈ পোনে পোনে মোৰ ৰুমলৈ সোমাই গ'ল। সি ক'লে যে এই বাছ যাত্ৰাটোৱে মোক বহুত ভাগৰুৱা কৰি তুলিছে। এতিয়া মই 2 দিন ভালকৈ শুম। তাৰ পিছত সি মোক ক'লে যে বৌ, মোৰ ৰুম কোনটো? মোৰ ফ্লেটত মাত্ৰ 2টা ৰুম আছিল। মই তাক আনটো ৰুমৰ ফালে আঙুলিয়াই দিলোঁ। সেই ৰুমটোত বেছি ফাৰ্নিচাৰ নাছিল। সি ৰুমটোৰ ফালে এবাৰ চকু ফুৰালে আৰু ক'বলৈ ধৰিলে যে মই ছফাত শুব নোৱাৰোঁ। গতিকে তুমি ইয়াতে শুবা আৰু মই বিচনাত শুম। এই কথা কৈ সি মোৰ ৰুমলৈ গ'ল। মই আচৰিত হৈ তাইলৈ চাই থাকিলোঁ। সেই সময়ত তাৰ লগত তৰ্ক কৰিবলৈ মোৰ মন নাছিল। হয়তো সি ভাবিলে হয় যে মই অহাৰ লগে লগে বৌয়ে মোৰ লগত কাজিয়া কৰিবলৈ আৰম্ভ কৰি দিলে। সি মোতকৈ মাত্ৰ এবছৰহে ডাঙৰ আছিল। কিন্তু তাৰ উচ্চতাৰ বাবে সি মোতকৈ বহুত ডাঙৰ যেন লাগিছিল। মোৰ ভাত খোৱালৈ সি গা ধুই আহিল আৰু টেবুলত তাৰ পচন্দ মতে ভাত তৰকাৰী দেখি সি বহুত সুখী হ'ল। ক'লে যে বৌ, তোমাৰ হাতত যাদু আছে। তোমাৰ হাতৰ সোৱাদ আজি প্ৰথমবাৰৰ বাবে খাইছোঁ। কাৰণ বিয়াৰ পিছদিনাই দাদাই তোমাক চহৰলৈ লৈ আনিছিল।
ভাত খোৱা শেষ কৰি সি ক'লে যে বৌ মই তোমাৰ বাবে এটা উপহাৰ আনিছোঁ। এই বুলি কৈ সি অলপো সংকোচ নকৰাকৈ মোৰ হাতত ধৰি মোক ৰুমলৈ লৈ গ'ল। মই খঙেৰে ক'লো মোৰ হাতখন এৰি দিয়া। সি ক'লে প্ৰথমে উপহাৰটো দেখুৱাই লওঁ। তাৰ পিছত সি মোক এযোৰ ধুনীয়া চাদৰ মেখেলা দিলে আৰু ক'লে এইটো তোমাৰ বাবে। মই তাৰ হাতৰ পৰা চাদৰ মেখেলাযোৰ ল'লো। সি যি ধৰণৰ ল'ৰা আছিল মই ভাবিছিলোঁ যে মই তাৰ পৰা আঁতৰি থাকিব লাগিব, কিন্তু মই নাজানিছিলোঁ যে মই মোৰ জীৱনটো নৰকত সুমুৱাই লৈছোঁ। ৰাতি মুকুলে মোৰ ৰুমতে শুইছিল আৰু মই ড্ৰয়িং ৰুমৰ সোফাত শুব লগা হৈছিল। মই ভাবিছিলোঁ যে পিছদিনা তাক মই ক'ম যে মই মোৰ ৰুমটোত থকা অভ্যাস হৈ গৈছে। যদি তুমি বিচৰা তেন্তে সোফা থকা ৰুমটোকে তোমাৰ ৰুম বনাই ল'ব পাৰিবা। কিন্তু ৰাতিপুৱা সাৰ পাই দেখোঁ যে মুকুল ৰুমত নাই। কিন্তু দুপৰীয়া সি বহুত সুখী হৈ ৰুমলৈ আহিছিল আৰু কৈছিল যে কাইলৈৰ পৰা মই চাকৰিত যোগদান কৰিম। এই কথা কৈ সি সোফাখনত ভৰি দুখন থৈ বহিল আৰু ক'লে যে মই বৰ ভাগৰুৱা যেন অনুভৱ কৰিছোঁ, মোক চাহ একাপ বনাই দিয়া। মই তাক চাহ একাপ কৰি দিলোঁ আৰু ক'লো যে মই মোৰ নিজৰ ৰুমটোত থকা অভ্যাস হৈ গৈছে, গতিকে তুমি ড্ৰয়িং ৰুমটোতে বিচনা এখন আনি তাতে শুব পাৰিবা। কিন্তু মই নাজানিছিলোঁ যে সি মোৰ প্ৰশ্নৰ উত্তৰ এনেদৰে দিব পাৰিব বুলি। সি ক'লে যদি তুমি বিচৰা তেন্তে আমি একেটা ৰুমতে এডজাষ্ট হ'ব পাৰোঁ। এই কথা শুনি মোৰ মগজুটো ঘূৰি গৈছিল। মই খঙেৰে তাৰ ফালে চালোঁ, কিন্তু সি হাঁহিবলৈ ধৰিলে আৰু ক'লে মই ধেমালি কৰিছিলোঁ বৌ। মই তাৰ ওচৰৰ পৰা উঠি পাকঘৰলৈ যাবলৈ ধৰিলোঁ। তেতিয়া সি ক'লে যে যেতিয়া তোমাৰ খং উঠে তেতিয়া তোমাক দেখিবলৈ বৰ ধুনীয়া লাগে। সঁচাই কৈছোঁ বৌ, খঙত যেতিয়া তোমাৰ গাল আৰু নাক ৰঙা হৈ পৰে তেতিয়া মনে বিচাৰে যে কথাষাৰ আধৰুৱা কৰি সি দুষ্টামিৰে হাঁহিবলৈ ধৰিলে। মই জানিছিলোঁ যে সি কেনেকুৱা স্বভাৱৰ ল'ৰা আছিল। সি এনেকুৱা ধৰণৰ কথা ক'বলৈ অলপো লাজ কৰা নাছিল। সি এনেধৰণৰ কথা প্ৰায় সকলোৰে লগত হাঁহি মাৰি পাতিছিল। গতিকে মই তাক একো নক'লো আৰু পাকঘৰলৈ আহি ভাত বনাবলৈ ধৰিলোঁ। সি সন্মুখত থকা সোফাখনত বহি টিভি চাবলৈ ধৰিলে। কিন্তু সি যি ধৰণৰ ইংৰাজী চিনেমা চাই আছিল মই পাকঘৰৰ ভিতৰৰ পৰা সেই শব্দবোৰ শুনিবলৈ পাইছিলোঁ। তাৰ নিৰ্লজ্জতাৰ বাবে মই তাক দুআষাৰ ক'ম বুলি ভাবিছিলোঁ, কিন্তু মই নিমাত হৈ থাকিলোঁ, একো ক'ব নোৱাৰিলোঁ। ৰাতি ভাত বনাই মই মোৰ ৰুমলৈ গ'লোঁ। ৰুমটোৰ অৱস্থা দেখি মোৰ মূৰটো ঘূৰাই গ'ল। এনে লাগিছিল যেন মই মোৰ মূৰটো এতিয়া বেৰত কোবাই ল'ম। ৰুমটোত তাৰ কাপোৰবোৰ গোটেই সিঁচৰিত হৈ আছিল। এফালে টাৱেল আৰু আনফালে জোতা য'তে ত'তে পৰি আছিল। মই পৰিষ্কাৰ পৰিচ্ছন্নতাত থকা ছোৱালী আছিলোঁ। আনফালে সি বহুত লেতেৰা প্ৰকৃতিৰ ল'ৰা আছিল। তাৰ সকলো কাপোৰ তুলি লৈ মেচিনত ধুবলৈ ভৰাই দিলোঁ আৰু তাৰ বেগটো বন্ধ কৰি বাহিৰত থকা সোফাখনত থৈ দিলোঁ। পিছদিনা সি বিচনা এখন আনিলে আৰু সোফা থকা ৰুমটোকে তাৰ ৰুম বনাই ল'লে। তাৰ পিছত সি অফিচলৈ গুচি গ'ল। সি ঘৰলৈ অহাৰ আগতেই মই ভাত হোৱা কৰি নিজৰ ৰুমলৈ গৈ ৰুমটো ভিতৰৰ পৰা বন্ধ কৰি ল'লোঁ আৰু এইটো ভাবিলোঁ যে যেতিয়া সি ভাত খাই শুই যাব তেতিয়াহে মই মোৰ ৰুমৰ পৰা ওলাই আহিম। কাৰণ যিমান কম সন্মুখীন মই তাৰ লগত হ'ম সিমানেই মোৰ বাবে ভাল হ'ব। কাৰণ সি আছিল এক নম্বৰৰ অভদ্ৰ ল'ৰা। কিন্তু মই আচৰিত হ'লোঁ যেতিয়া সি মোৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলে। মই দুৱাৰখন খুলি দিলোঁ। তেতিয়া সি ক'লে ভাতকেইটা বাঢ়ি দিয়া। তেতিয়াৰ পৰাই বহুত ভোক লাগি আছে। তোমাৰ অকণো গুৰুত্বই নাই যে বাহিৰত এজন মানুহ ভোকাতুৰ হৈ বহি আছে। মই ক'লো সকলো বনোৱা হৈ আছে, তুমি নিজে লৈ খাব পাৰিবা। মোৰ কথা শুনি সি নোৱাৰো বুলি মোৰ জোকাৰিবলৈ ধৰিলে আৰু ক'লে মই বিচাৰিলে বহুত কিবা কিবি কৰিব পাৰোঁ। কিন্তু এই কথা কৈ সি আকৌ হাঁহিবলৈ ধৰিলে। তাৰ হাঁহিটো মোৰ বাবে বিহি যেন লাগিল। তাৰপিছত সি মোৰ অলপ ওচৰলৈ আহি ক'লে মই এইবোৰ কাম কৰাৰ অভ্যাস নাই। গতিকে তুমিয়ে মোক ভাতকেইটা বাঢ়ি দিব লাগিব। সোনকালে আহা আৰু ভাত বাঢ়ি দিয়া। মোৰ বৰ ভোক লাগিছে। মই খঙেৰে তাৰ ফালে চালোঁ আৰু পাকঘৰলৈ গ'লোঁ। তাক ভাতকেইটা টেবুলত সজাই দিলোঁ। তাৰ সন্মুখত বহি মোৰ ভাত খাবলৈ মন নগ'ল। গতিকে মই মোৰ ভাতৰ কাঁহীখন মোৰ ৰুমলৈ লৈ যাব ধৰিলোঁ। তাৰপিছত সি ক'বলৈ ধৰিলে এইটো আকৌ কেনেকুৱা কথা, ভাত কিয় ৰুমলৈ লৈ গৈছা? তুমি ইয়াত মোৰ সন্মুখতে বহি ভাত খোৱা, মই তোমাক খাই নেপেলাওঁ দিয়া।
কাৰণ মই নিৰামিষভোজী, গতিকে তুমি নিজকে নিৰাপদ বুলি অনুভৱ কৰা উচিত। এই কথা কৈ সি আকৌ হাঁহিবলৈ ধৰিলে আৰু ক'লে, তুমি মোৰ বৌ, কিন্তু তুমি মোৰ লগত কথা নাপাতা, একো এটা নুসুধা। মই ইয়াত থাকি বহুত বৰ হৈছো। মোৰ দাদাও আন এখন দেশলৈ পলাই গৈছে, কাৰণ তুমি তাকো চাগৈ এনেধৰণে ব্যৱহাৰ কৰিছা। সেইবাবেই সি তাৰ জীৱনটো বচাবলৈ তোমাৰ পৰা আঁতৰি গ'ল। তাৰ পৰা এনেকুৱা কথা শুনি মই মোৰ ধৈৰ্য হেৰুৱাই পেলাইছিলো। মই কৈছিলো যে তুমি তোমাৰ নিজৰ কামত মন দিয়া, সেইটোৱে তোমাৰ বাবে ভাল হ'ব। তুমি যি খাবলৈ পাইছা তাকে খোৱা। মই ক'ত বহিছো, মই কি কৰিছো, কি নকৰিছো, সেইবোৰ চিন্তা কৰাৰ তোমাৰ একো প্ৰয়োজন নাই। এইটো কথা মই তাক খঙেৰে কোৱা দেখি সি আকৌ হাঁহিবলৈ ধৰিলে আৰু ক'লে, এনেকৈ কথা নকবা। মই তোমাক আগতেও এই কথা কৈছো যে তুমি খং কৰিলে তোমাক বহুত ধুনীয়া দেখে। মই যদি দাদাৰ ঠাইত থকা হ'লে তোমাৰ লগত, তাৰ কথা শুনি মোৰ অন্তৰত জুই-কুৰা জ্বলি গৈছিল। মই ক'লো, এনেকুৱা কথা ক'বলৈ তোমাৰ অকণো লাজ নালাগে? সি ক'লে, কেনেকুৱা লাজ? তুমি নাজানা নেকি দেৱৰ আৰু বৌয়েকৰ মাজত কেনেকুৱা ধেমালি কৰা হয় আৰু কি কি কথা পতা হয়? কিন্তু তুমি হয়তো বহুত বৰিং ছোৱালী। মোৰ লগত সময় কটোৱা, কথা পতা, তেতিয়া তুমিও বুজিবা যে জীৱনটো কিমান ধুনীয়া। এই কথা কৈ সি ইটোৰ পিছত সিটোকৈ ভাতৰ গঢ়া মুখত সুমুৱাই আছিল। মই আচৰিত হৈ তাৰ ফালে চাই আছিলো আৰু ক'লো যে মই দীপকৰ লগত কথা পাতিম। সিয়ে তোমাক তোমাৰ আচাৰ ব্যৱহাৰ শিকাব, যে বৌয়েকৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে। মই ভাবিলো যে মোৰ এই কথাত সি অলপ লাজ পাব, কিন্তু সেয়া নহ'ল। সি মোৰ কথাত একেবাৰে গুৰুত্ব নিদিলে। মই ফোনত দীপকক মুকুলৰ সকলো কথা ক'লো, কিন্তু দীপকে ক'লে যে তুমি ভাইটিক ভুল বুজিছা, সি তেনেকুৱা ল'ৰা নহয়। নাজানো তেওঁৰ কিয় ভায়েকৰ ওপৰত ইমান বিশ্বাস আছিল। এদিন সন্ধিয়া যেতিয়া মুকুল অফিচৰ পৰা ঘৰলৈ আহিছিল, তেতিয়া সি ক'লে, শুনা, মোৰ মূৰৰ বিষ হৈছে, তুমি মোৰ মূৰটো লাহে লাহে মালিচ কৰি দিয়া, তাৰ পিছতহে মই ভাত খাম। তাৰ কথাত মোৰ বৰ খং উঠিল। সি মোৰ লগত এনে ব্যৱহাৰ কৰি কথা পাতিছিল যেন সি মোৰ স্বামীহে আৰু মই তাৰ পত্নী। মই তাক ক'লো যে টেবলেট এটা খাই ভাত কেইটামান খাই দিয়া, মূৰৰ বিষ নিজে নিজে ভাল হ'ব। কিন্তু সি জেদ ধৰি ক'লে যে তুমি মোৰ মূৰটো মালিচ কৰি দিব লাগিব, নহ'লে মোৰ মূৰৰ বিষ ভাল নহ'ব। যদি নিদিয়া তেনেহ'লে মই ভাত নোখোৱাকৈ শুই থাকিম। তাৰ কথা শুনি বাধ্যত পৰি মই তাৰ ৰুমলৈ তেলৰ বটল এটা লৈ গ'লো আৰু তাৰ মূৰত তেল দি লাহেকৈ মালিচ কৰিবলৈ ধৰিলো। সি বিচনাত শুই আছিল আৰু মই তাৰ মূৰটো মালিচ কৰি আছিলো। সি মোৰ ফালে চাই আছিল। এবাৰ দুবাৰ মোৰ চকু তাৰ চকুৰ লগত মিলি গ'ল। সি এনেকৈ মোৰ ফালে চাই থকা দেখি মোৰ খং উঠিবলৈ ধৰিলে। মই ক'লো, তুমি মোৰ ফালে এনেকৈ কি চাই আছা? মোৰ কথা শুনি সি জোৰেৰে হাঁহিলে আৰু ক'লে, তুমি দেখিবলৈ বহুত ধুনীয়া আৰু মৰম লগা। তোমাক দেখাৰ লগে লগে মই মোৰ হৃদয়খন নিয়ন্ত্ৰণ কৰিব নোৱাৰো। তাৰ কথা শুনি মই খঙেৰে তেলৰ বটলটো তাতেই থৈ তাৰ ৰুমৰ পৰা ওলাই আহিলো। পিছফালৰ পৰা তাৰ হাঁহি শুনিবলৈ পালো। সি ক'লে যে, শুনা, মই কেৱল ধেমালিহে কৰিছিলো, তুমি এনেই খং কৰিছা। তুমি বহুত ভাল মালিচ দিব জানা। বহুত ভাল লাগি আছিল। মই তাৰ একো কথা নুশুনিলো আৰু ৰুমটোৰ পৰা ওলাই আহিলো। মোৰ ৰুমৰ দুৱাৰখন বন্ধ কৰাৰ আগতে মই তাক ক'লো, ভাত টেবুলত বাঢ়ি থোৱা আছে, খাই ল'বা, মই শুবলৈ যাওঁ। মই মোৰ ৰুমলৈ আহি দুৱাৰখন বন্ধ কৰি বিচনাত শুই পৰিলো। কিন্তু মোৰ কাণ দুখন বাহিৰৰ ফালে আছিল যে সি ভাত খাবনে এনেকৈ ভোকতে শুই থাকিব। মই তাক বহুত বেয়া পাওঁ, কিন্তু মই বিচৰা নাছিলো যে সি ভোকতে শুই থাকক, গতিকে মোৰ কাণ দুখন বাহিৰৰ ফালে আছিল। প্ৰায় আধা ঘণ্টাৰ পিছত বাচন বৰ্তনৰ শব্দ শুনিবলৈ পালো। মোৰ হৃদয়খন নিশ্চিন্ত হৈ পৰিল যে সি ভাত খালে আৰু মই শান্তিত শুই গ'লো। তাৰ পিছত নাজানো ৰাতি কেইটা বাজিছিল, হঠাৎ কিবা এটা অদ্ভুত শব্দ শুনিলো আৰু সেই শব্দটো শুনাৰ লগে লগে মই চকু মেলিলো। মোৰ এনেকুৱা অনুভৱ হৈছিল যে মোৰ ৰুমৰ বেলকনিত কোনোবা মানুহ ৰৈ আছে। মই ভয় খাই বিচনাত উঠি বহিলো। কঁপি থকা হাতেৰে পৰ্দাখন আঁতৰাই দিলো আৰু দেখিলো যে তাত দুজন মানুহ থিয় হৈ আছে। দুয়োজনে মুখখন কাপোৰেৰে ঢাকি আছিল। মই বহুত ভয় খাইছিলো। তাৰমানে আমাৰ ঘৰত চোৰ সোমাইছিল। চোৰকেইটা মোৰ ৰুমৰ বেলকনিত আছিল আৰু মোৰ বেলকনিৰ দুৱাৰখন মোৰ কোঠাটোৰে খোল খাইছিল আৰু চোৰকেইটা ঠিক দুৱাৰখনৰ সন্মুখতে থিয় হৈ আছিল। সিহঁতে দুৱাৰখন খুলি যিকোনো মুহূৰ্ততে ভিতৰলৈ আহিব পাৰে। মোৰ মনত নাছিল যে সেই বেলকনিৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল নে নাই, আৰু মোৰ ইমান সময়ো নাছিল যে মই দুৱাৰখন চেক কৰিবলৈ যাম।
যদি মই দুৱাৰখন চেক কৰিবলৈ যাওঁ তেতিয়া সেই চোৰকেইটাই ভিতৰলৈ আহি মোক মাৰি পেলাব। গতিকে মই ভাবিলোঁ যে মই খৰধৰকৈ ৰুমটোৰ দুৱাৰখন খুলি আনটো ৰুমলৈ গুচি যাওঁ আৰু মই মোৰ ৰুমটোৰ পৰা ওলাই অহাৰ লগে লগে দুৱাৰখন মই বাহিৰৰ পৰা বন্ধ কৰি দিলোঁ। কিন্তু সেয়া মোৰ ভুল আছিল, কাৰণ মোৰ ৰুমটোত এখন খিৰিকী আছিল। সেই খিৰিকীখনেৰে বাহিৰৰ দুৱাৰখন অতি সহজেই খুলিব পৰা গৈছিল। মই খৰধৰকৈ মুকুলৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ। সিও গভীৰ টোপনিৰ পৰা সাৰ পাই উঠিল আৰু বৰ কষ্টৰে চকু দুটা মেলি আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। মোৰ মুখৰ চাৱনি দেখি সি মোক সুধিলে, কি হ'ল? মই তাক লগে লগে পিছলৈ ঠেলি তাৰ ৰুমলৈ সোমাই গ'লোঁ আৰু ৰুমটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ। এইটো দেখি সি বৰ আচৰিত হ'ল। মোৰ অৱস্থা বহুত বেয়া হৈ আছিল। ভয় খোৱাৰ বাবে মই একো ক'ব পৰা নাছিলোঁ। মই বহুত কষ্টৰে ক'লোঁ যে মোৰ ৰুমত চোৰ। মই মাত্ৰ এইটোহে ক'বলৈ পালোঁ। তেনেতে দুৱাৰখনত টোকৰৰ মাত শুনিলোঁ। তাৰ ৰুমটোৰ দুৱাৰখনত টোকৰৰ মাত শুনি সিও ভয় খাইছিল। কিন্তু মোৰ অৱস্থা এনেকুৱা আছিল যে মোৰ হৃদয় স্পন্দন বন্ধ হৈ গৈছিল আৰু তেতিয়া মোৰ কি হ'ল নাজানো। মই ভয়তে তাক দুইখন হাতেৰে সাবটি ধৰিলোঁ আৰু ক'লোঁ, বাহিৰত চোৰ আছে। সিহঁত মোৰ ৰুমত আছিল। ভয়ৰ বাবে মোৰ এনেকুৱা অনুভৱ হৈছিল যে হয়তো এতিয়া মই মৰি থাকিম। মই কি ভুল কৰিলোঁ সেইটো একেবাৰে অনুভৱ কৰিব পৰা নাছিলোঁ। মই তাক জোৰেৰে সাবটি আছিলোঁ আৰু ভয়তে কঁপি আছিলোঁ। হয়তো মই বহুত ভয় খাইছিলোঁ। দুৱাৰত আকৌ টোকৰৰ শব্দ শুনা গ'ল। বাহিৰত থকা চোৰকেইটাই ক'বলৈ ধৰিলে যে দুৱাৰখন খুলি দে। মই মুকুলক ক'লোঁ যে দুৱাৰখন খুলিব নালাগে, সিহঁতে আমাক মাৰি পেলাব। মই তাক সাবটি ধৰি এই সকলোবোৰ কথা কৈ আছিলোঁ। সি মোক ক'লে যে চিন্তা নকৰিবা, সিহঁত আমাৰ ৰুমলৈ সোমাই আহিব নোৱাৰে। দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছে। সি মোক তাৰ গাৰ পৰা আঁতৰাই দিলে আৰু বিচনাখনত বহিবলৈ দিলে। সিও মোৰ ওচৰতে বহি ক'লে, ভয় নকৰিবা, মই আছোঁ। তেনেতে আকৌ দুৱাৰত টোকৰ মাৰিলে। এইবাৰ অলপ ডাঙৰ মাতেৰে এজন মানুহে ক'লে, দুৱাৰখন খুলি দে, নহ'লে আমি দুৱাৰখন ভাঙি দিম। এই কথা শুনি মই তাৰ হাত দুখনত ধৰিলোঁ। হয়তো আমাৰ ভাগ্যই বেয়া আছিল, কাৰণ আমাৰ দুয়োৰে মোবাইল কেইটা আমাৰ হাতত নাছিল। মই মোৰ ৰুমৰ পৰা পলাই আহোঁতে মোৰ ফোনটো মোৰ ৰুমতে থৈ আহিলোঁ আৰু মুকুলে তাৰ ফোনটো ৰাতি হ'লে ৰুমৰ বাহিৰত থকা চাৰ্জিং বৰ্ডখনত চাৰ্জ দিব থৈ আহে, কাৰণ মুকুলৰ ৰুমত বৰ্ড এখন আছিল যদিও ফোনটো ৰখাৰ ঠাই নাছিল। গতিকে সি ৰাতি শোৱাৰ আগতে ফোনটো চাৰ্জিঙত থৈ আহে। মই ক'লোঁ, তুমি বাহিৰলৈ নাযাবা। সি ক'লে, সিহঁতে মোক কোনো ক্ষতি কৰিব নোৱাৰে, মোৰ হাতখন এৰি দিয়া। এই বুলি কৈ সি মোৰ হাতৰ পৰা তাৰ হাতখন আঁতৰাই ল'লে। তাৰপিছত সি ৰুমৰ পৰা এডাল লাঠি উলিয়াই ল'লে। এইটো দেখি মই স্তম্ভিত হৈ ৰ'লোঁ। মই ক'লোঁ, তুমি এইবোৰ কি কৰিব ওলাইছা? সি ক'লে, মই ইমান ভয়াতুৰ পুৰুষ নহয়। মই ভালদৰে জানো যে সিহঁতক কি কৰিব লাগে। তুমি মাথো ৰুমটোৰ পৰা ওলাই নাহিবা। মই কান্দিবলৈ ধৰিলোঁ আৰু তাক ক'লোঁ, ভগৱানৰ বাবে তুমি ইয়াৰ পৰা কলৈকো নাযাবা, নহ'লে সিহঁতে তোমাক মাৰি পেলাব। সি ক'লে, চিন্তা নকৰিবা, আমি ইয়াত বহি থাকিলেও সিহঁতে দুৱাৰখন ভাঙি ভিতৰলৈ আহিব। গতিকে আমি সাহসেৰে কাম কৰিব লাগিব। মই ভালদৰে জানো যে সিহঁতৰ লগত কি কৰিব লাগে। এই বুলি কৈ সি ৰুমটোৰ পৰা ওলাই গ'ল। মই ৰুমটোৰ দুৱাৰখন বন্ধ কৰি দিলোঁ। তাৰপিছত বাহিৰত তৰ্ক আৰু চিঞৰ বাখৰ শুনিবলৈ পালোঁ, যেন সিহঁতে নিজৰ মাজতে কাজিয়া কৰি আছে। মই বিচনাত বহি ভয়তে কঁপি আছিলোঁ। ভয়তে মোৰ অৱস্থা বেয়া হৈ গৈ আছিল। মোৰ এনে লাগিল যেন মোৰ শ্বাসৰুদ্ধ বন্ধ হৈ পৰিছে। তাৰ পাছত কি হ'ল মই একো ক'ব নোৱাৰোঁ। হয়তো ভয়ৰ বাবে মই অচেতন হৈ পৰিছিলোঁ। মোৰ চকু দুটা ৰাতিপুৱা চৰাইৰ মাতত খোল খালে। মই তৎক্ষণাত উঠি বহিলোঁ। তাৰপিছত দেখিলোঁ যে মই মুকুলৰ বিচনাত শুই আছোঁ। মোৰ চুলিবোৰো সিঁচৰিত হৈ আছিল। মই অকলে তাৰ ৰুমত আছিলোঁ। মই খৰধৰকৈ তাৰ ৰুমৰ পৰা ওলাই আহিলোঁ। তেতিয়া মুকুল চোফাত বহি চিগাৰেট খাই আছিল। তাৰ বাহু আৰু মূৰত বেণ্ডেজ আছিল। মই তাৰ ওচৰলৈ আহিলোঁ। মই ক'লোঁ, তুমি ইয়াত আছা আৰু সেই চোৰকেইটা ক'ত? মুকুলে ক'লে, সিহঁতক পুলিচে লৈ গ'ল। সিহঁত এতিয়া আৰক্ষীৰ জিম্মাত আছে। মই ক'লোঁ, তোমাৰ বাহুত কি হৈছিল? তেতিয়া সি ক'লে যে যুঁজৰ সময়ত সিহঁতে মোক আঘাত কৰিছিল, সেইবাবে মই হস্পিটেলত বেণ্ডেজ কৰি আহিলোঁ। তুমি হয়তো বেহুচ হৈ আছিলা, সেইকাৰণে তুমি এই বিষয়ে একো গম নোপোৱা। কিন্তু এতিয়া একেবাৰে চিন্তা নকৰিবা, সকলো ঠিকেই আছে। সি মোৰ ফালে নোচোৱাকৈ এইবোৰ কথা
কৈ আছিল। মই ভগৱানক ধন্যবাদ দিলোঁ যে মুকুলৰ একো নহ'ল। সেইদিনাৰ পিছত মই বহুত ভয় কৰি থাকিবলৈ ধৰিলোঁ। মুকুলো বহুত মৌন হৈ থাকিবলৈ ধৰিলে। এতিয়া সি মোৰ লগত ধেমালি কৰা আৰু আগৰ দৰে দুষ্টামিৰ কথাত হাঁহি থকাটো সম্পূৰ্ণ বন্ধ কৰি দিছিল। তাৰ পিছত এমাহ পাৰ হৈ গ'ল আৰু মোৰ গাটো বহুত অসুস্থ হ'বলৈ ধৰিলে আৰু এদিন মোৰ ইমানেই মূৰ ঘূৰোৱা হ'ল যে মই বাগৰি পৰিবলৈ লওঁতে মুকুলে মোক ধৰি ৰাখিলে। সি মোক ছফাত বহিবলৈ দিলে আৰু ক'লে, তুমি একেবাৰে নিজৰ যত্ন নোলোৱা। চোৱা তুমি কিমান শেঁতা হৈ পৰিছা। হয়তো দুৰ্বলতাৰ বাবেই তোমাৰ মূৰ ঘূৰোৱা হৈছে। তাৰ পিছত মুকুলেই মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, কিন্তু মই অকলে ডাক্তৰৰ ৰুমলৈ গ'লো। মোক কিছুমান টেষ্ট লিখিলে। তাৰ ৰিপৰ্টটো লগে লগে আহিল। ডাক্তৰে ক'লে যে তুমি গৰ্ভৱতী। এইটো কথা শুনি মোৰ জীৱ ওলাই গ'ল, কাৰণ মোৰ স্বামী যোৱা ৩-৪ মাহ ধৰি মোৰ লগত নাছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মোৰ স্বামীয়ে আজিলৈকে মোক স্পৰ্শ কৰা নাছিল। তাৰ মানে ইয়াৰ অৰ্থ হ'ল যে মুকুলে মোক চুইছিল, কিন্তু কেতিয়া আৰু কেনেকৈ মই একো মনত পেলাব পৰা নাছিলোঁ। মোৰ মনটো সম্পূৰ্ণ শূন্য হৈ পৰিছিল। মই এইটো ভাবি চিন্তিত হৈ পৰিছিলোঁ যে সি মোৰ লগত এইবোৰ কেতিয়া কৰিলে, কাৰণ মই কোনো মাদক ঔষধ খোৱা নাছিলোঁ। কোনো মাদক ঔষধ মোক খুৱাই দিয়া হোৱা নাছিল। তেনেহ'লে মই গৰ্ভৱতী কেনেকৈ হ'লোঁ? মোৰ মনত পৰিবলৈ ধৰিলে যে যিদিনা আমাৰ ঘৰত চোৰ সোমাইছিল, মই ভয়তে অচেতন হৈ পৰিছিলোঁ আৰু তাৰ পিছত মুকুলৰ ব্যৱহাৰ সম্পূৰ্ণ সলনি হৈ গৈছিল। সি নিমাত হৈ থাকিবলৈ আৰম্ভ কৰিছিল। তাৰ মানে সেইদিনা ৰাতি মুকুলে মোৰ লগত এই চিন্তাই মোৰ জ্ঞান হেৰুৱাই পেলাইছিল। সি মোৰ অচেতনতাৰ সুবিধা লৈছিল। সেইটোও তেনে সময়ত যেতিয়া মোক তাৰ সহায়ৰ প্ৰয়োজন হৈছিল। মই মোৰ চকুলো মচি ডাক্তৰৰ ৰুমৰ পৰা ওলাই আহিলোঁ। সি মোক দেখি মোৰ ফালে আহি সুধিছিল, কি হ'ল? ডাক্তৰে কি ক'লে? মই তাক একো নক'লো। মনতে ভাবিলোঁ যে ঘৰলৈ গৈ মই তাক সুধিম যে সি মোৰ লগত কিয় এনেকুৱা কৰিলে। মই তাৰ দাদায়েকৰ পত্নী আছিলোঁ। সি মোৰ লগত এইবোৰ কৰিবলৈ লাজ পাব লাগিছিল, কিন্তু ঘৰলৈ আহি মোৰ জীৱ ওলাই গ'ল। দীপকে মোৰ ঠিক সন্মুখতে থিয় হৈ হাঁহি ক'লে, কেনে লাগিল মোৰ ছাৰপ্ৰাইজ? দীপকক দেখি মই স্তম্ভিত হৈ পৰিলোঁ, কিন্তু দীপকক দেখাৰ লগে লগে মুকুল বহুত চিন্তিত হৈ পৰিল। মই দীপকৰ ওচৰলৈ গৈ কান্দিবলৈ ধৰিলোঁ। সেই সময়ত মই ইমানেই দুখী আৰু ভিতৰি ভাঙি গৈছিলোঁ যে মই কি কৰিম একো বুজিব পৰা নাছিলোঁ। মই তেওঁক কেনেকৈ ক'ম যে তেওঁৰ ভায়েকে মোক ধ্বংস কৰি পেলাইছে। মই তাৰ ওচৰলৈ কঠিন সময়ত এইকাৰণে গৈছিলোঁ যে সি মোক আশ্ৰয় দিব, কিন্তু মই নাজানিছিলোঁ যে সি মোক ধ্বংস কৰি পেলাব। দীপকে মোক ক'লে যে মই আহিছোঁ, তুমি সুখী হোৱা উচিত। কিয় কান্দিছা? কিন্তু পিছ মুহূৰ্তত যি হ'ল সেয়া দেখি মোৰ চকু কঁপালত উঠিল, কাৰণ কিছু সময়ৰ পাছত মুকুল দীপকৰ ওচৰলৈ গ'ল আৰু তাৰ পিছত সি যি কৰিলে এইবোৰ দেখি মই স্তম্ভিত হৈ পৰিলোঁ। সি মোৰ বাহুত ধৰি দীপকৰ ওচৰৰ পৰা টানি আনিলে। এইটো দেখি দীপকেও আচৰিত হ'ল। সি মোক ক'লে যে তাৰ পৰা দূৰৈত থাকা। তাৰ কথা কোৱা শৈলী অতি কঠোৰ আছিল। দীপকে খঙেৰে ক'লে, এইবোৰ কি অভদ্ৰামী? তাৰ পিছত মুকুলে যি কথা ক'লে সেই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল। সি ক'লে যে দাদা, তই ভালকৈয়ে জান যে মই কি কৈ আছোঁ। তাই মোৰ পত্নী, তোৰ নহয়, আৰু এই কথাটো তই পাহৰি নাযাবি। গতিকে তই মোৰ পত্নীৰ পৰা আঁতৰি থাক। তাইৰ ওচৰ চাপিবলৈ চেষ্টা নকৰিবি। মুকুলৰ মুখৰ পৰা এই কথা শুনি এবাৰ মই দীপক আৰু আনবাৰ মই মুকুলৰ মুখলৈ চাইছিলোঁ। মুকুলৰ মুখৰ পৰা এই কথা শুনি মই ভাবিলোঁ যে এতিয়া দীপকে হয়তো তাক ডিঙি চেপি ধৰিব, কিন্তু দীপকে তাক একো কোৱা নাছিল। বৰঞ্চ দীপকৰ মুখত এটা হতাশা বিয়পি পৰিছিল। মুকুলে ক'বলৈ ধৰিলে, মনত আছেনে যেতিয়া বিয়াৰ মণ্ডপত নীতি নিয়মসমূহ হৈ আছিল, সেই সময়ত দৰাৰ সাজত তোৰ ঠাইত মই আছিলোঁ। বামুণে বিয়াৰ বাবে যিবোৰ মন্ত্ৰ আৰু নীতি নিয়ম কৰিছিল সেইবোৰ মোৰ আৰু চুমিৰ বাবে আছিল। সেই সময়ত চুমিৰ হাত মোৰ হাতত আছিল, তোৰ হাতত নাছিল। তইতো চুমিক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিলি। এইটো সঁচা যে মই সেই সকলোবোৰ তোৰ অনুৰোধত কৰিছিলোঁ, কাৰণ তই চুমিক পচন্দ কৰা নাছিলি। তই বিদেশলৈ যাব বিচাৰিছিলি, কাৰণ তই বিদেশৰ ছোৱালী এজনীক ভাল পাইছিলি আৰু তাইক বিয়া কৰাব বিচাৰিছিলি। তাইৰ কাৰণে তই দেশ এৰি বিদেশলৈ গৈছিলি। তই মোক কৈছিলি যে মুকুল, তই চুমিক বিয়া কৰাবি, কাৰণ মই আৰু ঘৰলৈ উভতি নাহোঁ। বিয়াৰ পিছত কেইবছৰমান পাৰ হোৱাৰ লগে লগে তই চুমিক বিবাহ বিচ্ছেদ কৰিবি। তেতিয়া এই নাটকখনো শেষ হ'ব। এতিয়া মোক ক, তই কিয় ঘূৰি আহিলি? তইতো বিদেশী ছোৱালী এজনীক ভাল পাইছিলি আৰু তই তাইক বিয়া
কৰাবলৈ ওলাইছিলি তেন্তে তই অকলে কিয় উভতি আহিছ? তই তাইক বিয়া নকৰালি নেকি? দীপকে ক'লে। সেই ছোৱালীজনীয়ে মোক ঠগিলে, সেইবাবে মই ঘূৰি আহিছোঁ। গতিকে এতিয়া তই চুমিক বিবাহ বিচ্ছেদ দে, মই তাইক বিয়া কৰাম। এইবোৰ শুনি মোৰ এনেকুৱা লাগিল যে মই যেন খেলাৰ পুতলাহে। মই ক'লোঁ, মোক নোকোৱাকৈয়ে তোমালোক দুয়ো ভায়েক ককায়েকে মোৰ লগত কি খেল খেলি আছা? এজনে সমাজৰ সন্মুখত মোক বিয়া কৰায়, কাৰণ তাৰ মাকে মোক সমাজৰ আগতে সৰু হৈ থাকোঁতে বোৱাৰী কৰি থৈছিল আৰু তাৰ পিছত মোক স্পৰ্শ নকৰাকৈ ৰৈ থাকিবলৈ কৈ আন এখন দেশলৈ গুচি যায়। তাৰ পিছত আন এজন ভায়েকে আহি মোৰ লগত সময় কটায়, মোক নোকোৱাকৈয়ে মোৰ লগত অবৈধ সম্পৰ্ক কৰে। মই এইটো যন্ত্ৰণাত ভুগি আছিলোঁ যে মই মোৰ দেৱৰৰ কামনাৰ চিন শৰীৰত লৈ হস্পিটেলৰ পৰা ঘূৰি আহিছোঁ, কিন্তু মই নাজানিছিলোঁ যে মোৰ লগত তোমালোকে কি ঘৃণনীয় খেল খেলিছা। এই কথা শুনি মুকুল আৰু দীপক দুয়োজনে থতমত খালে। মই হুকহুকাই কান্দিবলৈ ধৰিলোঁ। পাৰ্চৰ পৰা ৰিপৰ্টটো উলিয়াই দুয়োকে দেখুৱাই দিলোঁ। দীপকে ক'লে, এইবোৰ তই কি কৰিলি? তোৰ অকণো লাজ নালাগিল নে? মুকুলে ক'লে, তাই মোৰ পত্নী, সেইবাবে মই কৰা কোনো কামৰ বাবে মই লাজ নকৰোঁ। এইটো বেলেগ কথা। যেতিয়া মই চুমিক বিয়া কৰাইছিলোঁ তেতিয়া তাইৰ প্ৰতি মোৰ প্ৰেম নাছিল, কিন্তু এতিয়া মই তাইক ভাল পাওঁ আৰু তাইৰ অবিহনে মই জীয়াই থকা কথাটো ভাবিবও নোৱাৰোঁ। এই কথাখিনি কৈ সি মোৰ হাতত ধৰি মোক ঘৰৰ পৰা উলিয়াই আনিলে। মই তাক ক'লোঁ, মোৰ হাতখন এৰি দিয়া, মই তোমাৰ লগতো থাকিব নিবিচাৰোঁ। তুমি মোক প্ৰতাৰণা কৰি বিয়া কৰাইছিলা আৰু তাৰ পিছত মোৰ অচেতনতাৰ সুবিধা লৈছিলা, কিন্তু মুকুলে মোৰ একো কথা নুশুনিলে আৰু মোক গাঁৱলৈ লৈ আহিল। তাৰ পিছত ঘৰত সকলোকে সত্যটো ক'লে। সঁচা কথা জানি সকলোৱে আচৰিত হ'ল। দীপকৰ লগত মাকে কথা পতা বন্ধ কৰি দিলে। সি গাঁৱলৈ আৰু উভতি নাহিল, বিদেশলৈ গুচি গ'ল। গাঁৱত মুকুলে মোৰ বহুত যত্ন লৈছিল, কিন্তু মই তাক কেতিয়াও ভাল ব্যৱহাৰ কৰা নাছিলোঁ। সি মোৰ কোনো কথাতে বেয়া পোৱা নাছিল। সি মোৰ যত্ন ল'বলৈ এৰি দিয়া নাছিল। কিন্তু 6 মাহৰ পিছত মই এটা মৃত সন্তান জন্ম দিলোঁ। সন্তানটো অকালতে জন্ম হ'ল, সেইকাৰণে সি মৰি থাকিল। চহৰৰ পৰা গাঁৱলৈ অহাৰ পাছত মই বহুত চিন্তিত হৈ থাকিছিলোঁ। ভালকৈ খোৱা বোৱা কৰা নাছিলোঁ আৰু হতাশাত ভুগিছিলোঁ। সম্ভৱ এই কাৰণেই চাগে মই সময়তকৈ আগতেই সন্তানটো জন্ম দিলোঁ। যেতিয়া মোৰ অৱস্থা অধিক বেয়া হ'বলৈ ধৰিলে তেতিয়া মুকুলে মোক চহৰৰ এখন ভাল হস্পিটেললৈ লৈ আহিল। যেতিয়া মোৰ স্বাস্থ্যৰ অলপ উন্নতি হ'ল তেতিয়া মুকুলে মোৰ সন্মুখত এটা DNA ৰিপৰ্ট ৰাখিলে, য'ত এই শিশুটো তাৰ নহয় বুলি প্ৰমাণিত হ'ল। সি ক'লে যে যি নিশা সেই চোৰকেইটা আমাৰ ৰুমলৈ আহিছিল তেতিয়া সিহঁতে মোৰ বাহুত আৰু মূৰত আঘাত কৰিছিল আৰু মই অচেতন হৈ পৰিছিলোঁ। ইয়াৰ পিছত কি হ'ল নাজানো, কিন্তু যেতিয়া মোৰ চেতনা ঘূৰি আহিল দুয়োজনে ঘৰৰ পৰা পলাই গৈছিল। ৰুমটোৰ দুৱাৰখন ভাঙি আছিল আৰু যেতিয়া মই ৰুমটোলৈ আহিছিলোঁ তেতিয়া তোমাৰ অৱস্থা দেখি মই বুজিলোঁ যে সিহঁতে তোমাৰ লগত এইবোৰ কৰিছে। তুমি বিচনাত বহুত বেয়া অৱস্থাত পৰি আছিলা। মই তোমাৰ কাপোৰ ঠিক কৰি থৈছিলোঁ। যেতিয়া মই তোমাৰ ৰিপৰ্ট দেখিলোঁ তেতিয়া মই এইটোৱে সঠিক বুলি ভাবিলোঁ যে মই তোমাক আপোন কৰি লোৱা উচিত, কাৰণ ইয়াত তোমাৰ কোনো দোষ নাছিল। এইটো এটা দুৰ্ঘটনা আছিল। তাৰ কথা শুনি মই কান্দিবলৈ ধৰিলোঁ। মনতে ভগৱানক ধন্যবাদ দিলোঁ যে ভগৱানে মোক ইমান ভাল স্বামী এজন দিছিল। মুকুলৰ ৰূপত মোৰ চকুৰ পৰা ওলাই অহা চকুলো দেখি মুকুল মোৰ ওচৰলৈ আহিল আৰু সি মোৰ চকুলো তাৰ হাতেৰে মচি দিলে। মই কান্দি কান্দি মুকুলক ক'লোঁ, মোক ক্ষমা কৰি দিবা। মই তোমাক বহুত নীচ মানুহ বুলি ভাবিছিলোঁ, কিন্তু তোমাৰ দৰে মহানতা মই কেতিয়াও কাৰো মাজত দেখা নাই। মোৰ কাৰণে আজিলৈকে তুমি বহুত আঘাত পাইছা। মোক ক্ষমা কৰি দিবা। মুকুলে ক'লে, মই কেতিয়াও তোমাৰ বিষয়ে একো বেয়া ভবা নাছিলোঁ। মই জানিছিলোঁ যে মোৰ লগত তোমাৰ আচৰণ স্বাভাৱিক। তোমাৰ লগত যিটো হৈছে কোনো ছোৱালীয়ে সহ্য কৰিব নোৱাৰিলেহেঁতেন। তাৰ কথা শুনি মই শান্তিৰে চকু মুদিলোঁ। হৃদয়ত মুকুলৰ প্ৰতি বহুত মৰম জাগি উঠিছিল। ঘৰলৈ অহাৰ পিছত মুকুলে মোৰ বহুত যত্ন লৈছিল। লাহে লাহে মোৰ স্বাস্থ্য ভাল হৈ আহিছিল আৰু তাৰ পিছত মই আনন্দৰে মুকুলক নিজৰ স্বামী হিচাপে গ্ৰহণ কৰিলোঁ। মই মুকুলৰ সংগত বহুত সুখী আৰু সুখী জীৱন কটাই আছোঁ। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।